কালি পৰ্যন্ত চিনাকি আছিল নদীখন পানীৰ জুৱলিত গাটো এৰি দি নৈপৰীয়াৰ ভাগৰ নোহোৱা হৈছিল কিন্তু হঠাতে জানো কি হৈ গ'ল চিনাকি নৈখনে দেখোন কেঁচাই খাটি গোসানীৰ ৰূপ ললে অনবৰতে গৰ্জনমুখৰ হৈ পৰিল শান্ত নদীখন বাৰিষাৰ আগমনৰ সময়তে ধাৰাবাহিক বৰষুণৰ ফলত ৰাজ্যৰ চৌদিশে সূচনা হল বিভীষিকা মুহূৰ্ততে উফন্দি উঠিল সকলো নৈ এতিয়া নৈপৰীয়াই টোপোলা বান্ধিবলৈ হল খৰালিৰ চিনাকি নৈখনৰ হিংস্ৰৰূপে আতংকিত কৰা নৈপৰীয়াই গৰুগাইৰ সৈতে যাবলৈ ওলাল ওখ ভেটিৰ আশ্ৰয় শিবিৰলৈ এয়াই আমাৰ আপোন মানুহবোৰৰ সাম্প্ৰতিক অৱস্থা আপোনালোকৰ কৰুণ অৱস্থা দেখিও আমি অসহায় আপোনালোকৰ দুৰ্দশাৰ কথানো আমি লিখিম কাৰ বাবেনো আমি লিখিম সংবাদ আমাৰ শ্ৰোতা দেখোন এতিয়া বানৰ সৈতে যুঁজি জীৱন ৰক্ষাৰ যুঁজত ব্যস্ত প্ৰিয় নৈপৰীয়াৰ ৰাইজ আপোনালোক বিতত নহব আমি সকলোৱে মিলি এঘৰে যুঁজিম আপোন মানুহবোৰৰ সহায়ৰ বাবেও আমি ওলাই যাম মনত ৰাখিব আপোনালোক অকলশৰীয়া নহয় আমি আছো আপোনালোকৰ সৈতে কালি পৰ্যন্ত চিনাকি আছিল নদীখন পানীৰ জুৱলিত গাটো এৰি দি নৈপৰীয়াৰ ভাগৰ নোহোৱা হৈছিল কিন্তু হঠাতে জানো কি হৈ গ'ল চিনাকি নৈখনে দেখোন কেঁচাই খাটি গোসানীৰ ৰূপ ললে অনবৰতে গৰ্জনমুখৰ হৈ পৰিল শান্ত নদীখন বাৰিষাৰ আগমনৰ সময়তে ধাৰাবাহিক বৰষুণৰ ফলত ৰাজ্যৰ চৌদিশে সূচনা হল বিভীষিকা মুহূৰ্ততে উফন্দি উঠিল সকলো নৈ এতিয়া নৈপৰীয়াই টোপোলা বান্ধিবলৈ হল খৰালিৰ চিনাকি নৈখনৰ হিংস্ৰৰূপে আতংকিত কৰা নৈপৰীয়াই গৰুগাইৰ সৈতে যাবলৈ ওলাল ওখ ভেটিৰ আশ্ৰয় শিবিৰলৈ এয়াই আমাৰ আপোন মানুহবোৰৰ সাম্প্ৰতিক অৱস্থা আপোনালোকৰ কৰুণ অৱস্থা দেখিও আমি অসহায় আপোনালোকৰ দুৰ্দশাৰ কথানো আমি লিখিম কাৰ বাবেনো আমি লিখিম সংবাদ আমাৰ শ্ৰোতা দেখোন এতিয়া বানৰ সৈতে যুঁজি জীৱন ৰক্ষাৰ যুঁজত ব্যস্ত প্ৰিয় নৈপৰীয়াৰ ৰাইজ আপোনালোক বিতত নহব আমি সকলোৱে মিলি এঘৰে যুঁজিম আপোন মানুহবোৰৰ সহায়ৰ বাবেও আমি ওলাই যাম মনত ৰাখিব আপোনালোক অকলশৰীয়া নহয় আমি আছো আপোনালোকৰ সৈতে কালি পৰ্যন্ত চিনাকি আছিল নদীখন পানীৰ জুৱলিত গাটো এৰি দি নৈপৰীয়াৰ ভাগৰ নোহোৱা হৈছিল কিন্তু হঠাতে জানো কি হৈ গ'ল চিনাকি নৈখনে দেখোন কেঁচাই খাটি গোসানীৰ ৰূপ ললে অনবৰতে গৰ্জনমুখৰ হৈ পৰিল শান্ত নদীখন বাৰিষাৰ আগমনৰ সময়তে ধাৰাবাহিক বৰষুণৰ ফলত ৰাজ্যৰ চৌদিশে সূচনা হল বিভীষিকা মুহূৰ্ততে উফন্দি উঠিল সকলো নৈ এতিয়া নৈপৰীয়াই টোপোলা বান্ধিবলৈ হল খৰালিৰ চিনাকি নৈখনৰ হিংস্ৰৰূপে আতংকিত কৰা নৈপৰীয়াই গৰুগাইৰ সৈতে যাবলৈ ওলাল ওখ ভেটিৰ আশ্ৰয় শিবিৰলৈ এয়াই আমাৰ আপোন মানুহবোৰৰ সাম্প্ৰতিক অৱস্থা আপোনালোকৰ কৰুণ অৱস্থা দেখিও আমি অসহায় আপোনালোকৰ দুৰ্দশাৰ কথানো আমি লিখিম কাৰ বাবেনো আমি লিখিম সংবাদ আমাৰ শ্ৰোতা দেখোন এতিয়া বানৰ সৈতে যুঁজি জীৱন ৰক্ষাৰ যুঁজত ব্যস্ত প্ৰিয় নৈপৰীয়াৰ ৰাইজ আপোনালোক বিতত নহব আমি সকলোৱে মিলি এঘৰে যুঁজিম আপোন মানুহবোৰৰ সহায়ৰ বাবেও আমি ওলাই যাম মনত ৰাখিব আপোনালোক অকলশৰীয়া নহয় আমি আছো আপোনালোকৰ সৈতে নিউজ ডেস্ক ৰিপৰ্ট নিউ আছাম নিউজ